নমস্কাৰ, মই ডক্টৰ অৰুণ পাল আপোনালোকৰ সন্মুখত আৰু এটা ধুনীয়া উপায় লৈ আহিছোঁ। সেই উপায়টো হ'ল প্ৰায় দেখা যায় যে বিজনেছ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত কণ্টিনিউটি নাথাকে। আজি বিক্ৰী হৈছে, কালি নাই বা পৰহি নাই, আকৌ অকণমান হৈছে। সেই কণ্টিনিউটিটো মাজে মাজে দেখা যায় বন্ধ হৈ যায় বা তাৰ বাবে আপোনালোকে যাতে বিজনেছখিনি কণ্টিনিউৱেশ্যন থাকে বা বিজনেছ বৃদ্ধি পায় তাৰ কাৰণে সৰু এটা উপায় লৈ আহিছোঁ। তাৰ বাবে আপোনালোকে বুধবাৰ আৰু শুক্ৰবাৰ দিনা হালধীয়া সৰিয়হ 4টা কোণ, মানে 4টা কোণ কি হ'ব? ঈশান কোণ, অগ্নি কোণ, নৈঋত কোণ আৰু বায়ু কোণ। এই 4টা কোণত অলপ বুধবাৰ দিন আৰু শুক্ৰবাৰ হালধীয়া সৰিয়হ দিলে সদায় আপোনাৰ বিজনেছ দিন বাঢ়ি থাকিব আৰু আপুনি সুফল প্ৰাপ্তি লাভ কৰিব। ধন্যবাদ।